জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মন্ত্ৰী অতুল বৰা গুণোৎসৱ উপলক্ষে বিদ্যালয়খনত উপস্থিত মন্ত্ৰীগৰাকীক সংগ দিয়ে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ মত বিনিময় মন্ত্ৰী অতুল বৰাৰ বিদ্যালয়খনত আছে ৩ শতাধিক শিক্ষাৰ্থী ৩০ গৰাকী শিক্ষাগুৰু ইয়া কিছু দৃশ্য দেখুৱাইছো এইদৰেই এখন বিদ্যালয় পৰিদৰ্শন কৰিছে মন্ত্ৰী অতুল বৰাই জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ এইদৰে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিছে মন্ত্ৰীগৰাকীয়ে গুণোৎসৱ উপলক্ষে বিদ্যালয়খনত উপস্থিত হৈছেগৈ মন্ত্ৰীগৰাকী মই ইয়াৰ আগেও উৰুবাৰীত এখন প্ৰাথমিক বিদ্যালয়ত গৈ আহিলোঁ আজিৰ দিনটোত ইয়াত আহিলোঁ ইন্সপেক্টৰ অফ স্কুলছো আছে এই বিদ্যালয়খন এখন জালুকবাৰী উচ্চ মাধ্যমিক বিদ্যালয় এখন অতি পুৰণি বিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষতে লাগি থকা এখন বিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত প্ৰতিষ্ঠা হৈছিল আৰু এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল 1951 চনত ইয়াত গম পাইছোঁ যে প্ৰায় 30 জন শিক্ষক শিক্ষয়িত্ৰী ইয়াত আছে এখন পুৰণি বিদ্যালয় আৰু ইতিমধ্যে এই বিদ্যালয়খন PM আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ